আমাৰ প্ৰত্যেকৰে জীৱনত সাহসৰ অধিক প্ৰয়োজন হয় বিপদৰ সময়ত। কেতিয়াবা আমি সফলতা নাপাবও পাৰোঁ, কিন্তু সফলতা নাপালেও যিসকল মানুহে সাহস নেহেৰুৱায় সেইসকল সঁচাই বুদ্ধিমান। সফলতা নাপালেও আমি অসফলতাৰ কাৰণবোৰ বিচাৰি উলিয়াবলৈ শিকিব লাগিব আৰু আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব। সদায় মনত ৰাখিব, যিজনে ভয়ক জয় কৰি লয় তেওঁ সকলোবোৰেই জয় কৰিব পাৰে। আমাৰ প্ৰত্যেকৰে জীৱনৰ বাবে মহত্বপূৰ্ণ 7টা কথা। নিজৰ ক্ষমতাৰ ওপৰত কেতিয়াও সন্দেহ নকৰিব। নিজৰ ইচ্ছা আৰু ভাৱনা যিমান পাৰে নিয়ন্ত্ৰণত ৰাখিব। ক্ৰোধে মনুষ্যক পথভ্ৰষ্ট কৰে, সেইবাবে খঙক যিমান পাৰে নিয়ন্ত্ৰণত ৰাখক। নিজৰ ভিতৰত শান্তি বিচাৰিবলৈ চেষ্টা কৰক, কেতিয়াও ভয় নকৰিব। জীৱনত অহা কোনো সমস্যা বিপদলৈ ভয় কৰি পিছলৈ নাযাব। নিজৰ দায়িত্বৰ সন্মুখীন হ'বলৈ সাহস গোটাওক। নিজৰ দায়িত্বক মূৰ পাতি লওক। নিজৰ সৰ্বশ্ৰেষ্ঠ দিয়ক আৰু ফলাফলৰ কথা চিন্তা নকৰিব। জীৱনত সুখী হৈ থকাৰ 5টা উপায়। কেতিয়াও নিজক আনৰ লগত তুলনা নকৰিব। কেতিয়াও কাকো ঈৰ্ষা আৰু ঘৃণা নকৰিব। নিজৰ অতীত আৰু ভৱিষ্যতৰ চিন্তা নকৰি বৰ্তমানত মনোনিৱেশ কৰিবলৈ শিকক। বৰ্তমানৰ কৰ্মই আপোনাৰ ভৱিষ্যত গঢ়িব। সকলোৰে পৰা আশা নকৰিব। আনৰ পৰা কৰা আশাই আমাক বেছি কষ্ট দিয়ে। নিজৰ সমস্যাবোৰ দেখি কান্দি নাথাকিব। নিজৰ সমস্যাৰ লগত নিজেই যুঁজিবলৈ শিকক। শ্ৰীমদ্ভাগৱত গীতাৰ মতে অৰ্জুনৰ 5ম সংখ্যক প্ৰশ্ন সখা শ্ৰীকৃষ্ণলৈ বুলি। মনুষ্যই জীৱনটোত ইমান কষ্ট কিয় ভোগ কৰিব লগা হয়? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই উত্তৰত ক'লে, হীৰাক নঘঁহাকৈ জিলিকাব নোৱাৰি আৰু সোণক তাপৰ অবিহনে বিশুদ্ধ কৰিব নোৱাৰি। এজন ভাল ব্যক্তি সদায় পৰীক্ষাৰ জৰিয়তে আগবাঢ়িব লগা হয়। তাক কষ্ট ভোগ কৰা নুবুজায়। মনত ৰাখিবা, অনুভৱেৰে জীৱন সুখদায়ক হয়, দুখদায়ক নহয়। আমি আমাৰ জীৱনত কেতিয়াবা অপমানৰ সন্মুখীন হ'বলগীয়া হয় আৰু তেতিয়া এই অপমানৰ সন্মুখীন কেনেকৈ হ'ব? কেনেবাকৈ যদি আপুনি অপমানৰ সন্মুখীন হ'ব লগা হয়, তেতিয়া শান্ত হৈ থাকিবলৈ চেষ্টা কৰক আৰু আত্মনিয়ন্ত্ৰণত ধ্যান দিয়ক। মনত ৰাখিব, কোনো কথাই পূৰ্ণ নহয়, প্ৰশংসাও পূৰ্ণ নহয় বা অপমানো পূৰ্ণ নহয়। সেয়েহে অপমানৰ ওপৰত বেছি ধ্যান নিদিব। অপমানক প্ৰেৰণাৰ ৰূপত লওক আৰু আগবাঢ়ি যাওক। মাত্ৰ এটা কথা মনত ৰাখিব, আনৰ মন্তব্যক নিজৰ ওপৰত প্ৰভাৱ বিস্তাৰ হ'বলৈ নিদিব। শক্তিশালী আৰু সফল হৈ আপোনাৰ কামৰ জৰিয়তে অপমানৰ উত্তৰ দিয়ক। কেইটামান কথা সদায় মানি চলিব। সময় অমূল্য ধন, ইয়াৰ সদ্ব্যৱহাৰ কৰিব। সঁচা প্ৰেম বৰ দুৰ্লভ, ইয়াক সযতনে ৰাখিব। খং বৰ ভয়ংকৰ, ইয়াক দমন কৰিবলৈ শিকিব। দুখ বৰ কষ্টকৰ, ইয়াক হাঁহিৰে প্ৰতিকাৰ কৰিবলৈ শিকিব। মনত ৰাখিব, জীৱনটো মাথো এবাৰহে পাব, ইয়াক হাঁহিৰে আৰু মনৰ শান্তিৰে উপভোগ কৰক। আপুনি আপোনাৰ পাব লগা উচিত সন্মানৰ বাবে সংঘৰ্ষ কৰিবলৈ কেতিয়াও নেৰিব, কিন্তু সন্মান গোটাবলৈ গৈ কেতিয়াও অধৰ্মক সংগ নিদিব। আপুনি আপোনাৰ পাবলগীয়া অধিকাৰৰ বাবে অৱশ্যে সংগ্ৰাম কৰিব, কিন্তু য'ত আপোনাৰ অধিকাৰ নাই তাৰ বাবে মোহ নাৰাখিব। প্ৰকৃত ভালপোৱা আচলতে তাক কয়, যি সম্পৰ্কত সংগী এজনে নিজৰ লগতে আনজন সংগীকো উন্নত কৰিবলৈ আগবাঢ়ি যোৱাত সহযোগ কৰে, নিজৰ লগতে আনজনৰ কৰ্তব্য সমাপনৰ বাবেও সহায় কৰে। আচলতে ভালপোৱা হ'ব লাগে এনে এক দায়িত্ববোধ, যি সংগীগৰাকীৰ প্ৰতি দায়িত্ববোধ বঢ়ায় আৰু নিজকো সংগীগৰাকীৰ বাবে গৌৰৱ কৰিব পৰাকৈ সজাই তোলে। এটা কথা মনত ৰাখিব, চঞ্চলতাৰে ভৰা আৱেগৰ পৰিৱৰ্তে মেচিয়ৰ্ড অনুভৱৰ ভালপোৱাইহে প্ৰেমৰ সৌন্দৰ্য বঢ়াই তোলে।